হেল্ল' কংগ্ৰেছৰ অন্ধভক্তসকল, মই দুটামান কথা ক'ব বিচাৰিছোঁ। মই পলিটিক্সৰ বিষয়ে আজিলৈ কেতিয়াও ৰিলছ মানে এনেকুৱা এৰি দিয়াই নাই কেতিয়াও। আজি মই ফাৰ্ষ্ট টাইম এৰি দিম। মই ভাই বিজেপিক ছাপোৰ্ট কৰোঁ। মই বিজেপিৰ কোনো এৰিয়ে নহয়, কিন্তু মই বিজেপি ছাপোৰ্ট কৰোঁ। কাৰণ য'তে ভাল তাতে যাম আমি নিউ জেনেৰেশ্যনবিলাকে এটা বস্তু নিউ জেনেৰেশ্যনে যিমান নিউ জেনেৰেশ্যনে চবে বুজি পায় যে য'ত ভাল তাত যামেই আমি। এটা কথা কওঁ, 2007-08 কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া সময়ত কোনে কোনে ইণ্টাৰভিউ দিছিলে কওকচোন, মোক কমেণ্ট কৰিব দেই কোনে কোনে ইণ্টাৰভিউ দিছিলে। আৰু ইণ্টাৰভিউ দি কিনে সকলোৱে যে ইণ্টাৰভিউ 1 টকা নিদিয়ে কিনে চাকৰি পাইছে, তো মোক কমেণ্ট কৰক। কংগ্ৰেছ চৰকাৰ দিনত 90% ল'ৰা, 90% নকওঁ মই, চৰি 90% কৰাটো ভুল হ'ব, প্ৰায় বহুত মানুহ আৰু যেতিয়া ইণ্টাৰভিউ দিয়ে না, পাছ কৰা যে কোনোবাই যে গম পাই যায়, ক্লাব বা কমিটি কোনোবা মেম্বাৰবিলাক গম পায় না, তুমি পাছ কৰিছা, ইণ্টাৰভিউ পাছ কৰিছা, ঠিক আছে তোমাৰ চাকৰি হ'ব। কিন্তু তোমাৰ চাকৰি হ'ব কংগ্ৰেছৰ দিনত দেই, তোমাৰ চাকৰি হ'ব, কিন্তু তলফালে দিব লাগিব। কিমান মোৰ পৰা ডিমাণ্ড আহিছিলে। মই যেতিয়া পাছ কৰিছিলোঁ, মই নিজে ইণ্টাৰভিউ দিছিলোঁ আছাম পুলিচত, 10 AP দিছিলোঁ, গুৱাহাটী 10 AP। তাৰে মই ৰিটেনত পূৰা পাছ কৰিছোঁ, ৰিটেনত পূৰা ভালকৈ পাছ কৰি গৈছোঁ মই। চৰি, ফিজিকেল মই ভালকৈ পাছ কৰিছোঁ। ফিজিকেল পাছ কৰাৰ পাছত মই মোৰ ওচৰৰ মানুহে গম পাইছে, সি ফিজিকেল পাছ কৰিছে। তো এতিয়া কি হ'ব, আমাৰ ওচৰৰ পাজৰ মানুহ কিছুমান আছে আৰু যিবিলাকে কংগ্ৰেছৰ মানে চামচা আছিলে আৰু মোক কৈছে 2 লাখ টকা দে তোৰ চাকৰি হৈ যাব, তোৰ আৰু বেলেগ ইণ্টাৰভিউ দিব নালাগে, ৰিটাৰ্ণ দিব নালাগে, তোৰ চাকৰি হৈ যাব, 2 লাখ টকা দে। কেলা আমি কি বুটবক নেকি বে পাল, বুটবক নেকি বে, পইচা দি কিনে চাকৰি ল'ম কেলা পাল। এই মোৰ দোকান দেখিছোঁ, এই মোৰ দোকান 2008 পৰা মই দোকান দিছোঁ। সেই 2 লাখ টকা বালৰ দিয়া নাই মই কংগ্ৰেছ চৰকাৰক। কংগ্ৰেছক কোনে খাব, চামচাবিলাকে, চেলা এলা বেলাবিলাকে। 2 লাখ টকা বালৰ দিয়া নাই মই। আজি মই 10 টমত কেলাবা নিজৰ বিজনেছ নিজে কৰি আছোঁ। ইটোৰ পৰা মোৰ এটা বেলেগ বিজনেছ আছে, মই নকওঁ সেইবিলাক কথা, পাৰ্চনেলবিলাক মেটাৰ। কিন্তু মই 1 টকা নেকি চাকৰি পাইছোঁ, চৰি বিজনেছ কৰি আছোঁ। মই যদি পইচা দিলে মই এতিয়া চাকৰি পাই গ'লো কংগ্ৰেছৰ দিনত। এতিয়া যোনবিলাকে কংগ্ৰেছৰ অন্ধভক্ত সিহঁতক মই কথা কৈ আছোঁ। এতিয়া কি চিনাম, এতিয়া যিমান নতুন জেনেৰেশ্যন ল'ৰাবিলাকে ইণ্টাৰভিউ দিছে না, যোনেই নহওক যি ইণ্টাৰভিউ নিদিয়ক কিয়, সি যে পাছ কৰিছে না, তাৰ চাকৰি হ'বই 1 টকা নোলোৱাকৈ। এইটো হ'ল মামাৰ পাৱাৰ। মামা নহ'লে অসমত চব ভিক্ষাৰী হ'ব, চব ভিক্ষাৰী। পইচা দিলে যোনে ধুনীয়া আছে না, পইচা দি চাকৰি ল'বই, কথাই নাই, গম পাইছ। পইচা দি চবেই চাকৰি ল'বই। আৰু যাৰ পইচা নাকি কি বাল কৰিব, কি বাল কৰিব, পইচা নহ'লে কি বাল কৰিব। চাকৰি নাপায় জিন্দগীত, মামাই তাৰ কাৰণে পাই আছে। আৰু ৰাস্তা ঘাট, আমাৰ ৰাস্তা ঘাট কি আছিলে কি হ'ল এতিয়া আমি গম পাওঁ, গুৱাহাটীত কি আছিলে কি হ'ল আমি গম পাওঁ। আমাৰ চকুৰ আগতে চব ডেভেলপ হৈছে, গাঁৱত এতিয়াও চব কি হৈছে কি হোৱা নাই আমি গম পাওঁ। আমাক কথা ক'ব হৈছে পলিটিক্স কৰ ভাই, ইমানো অন্ধকৈ পলিটিক্স নকৰিবি দেই, মই চবকে কৈছোঁ। কাৰোবাৰ ভাল লাগিলে কমেণ্ট কৰ, বেয়া লাগিলে কমেণ্ট কৰ, সঁচা কথাটো। পলিটিক্স কৰ, কিন্তু অন্ধকৈ পলিটিক্স নকৰিবি। ভাল পাইছোঁ, বিজেপি চৰকাৰ 10 টকাত ভাল কাম কৰিছে, মই ছাপোৰ্ট কৰিম। আৰু যদি বেয়া কাম কৰে মই সিহঁতক ক'ম, কিন্তু মই 10 টকাত ছাপোৰ্ট কৰি যাম এতিয়া। কাৰণ সেইদিনাখনে মোদী আহিছিলে অসমত, যেতিয়া আমাৰ বাগৰুম্বা যেতিয়া নৃত্য হৈছিলে, মোদী দেখা পাই মই ইম'শ্যনকৈ মই কান্দি দিছোঁ। কাৰণ কিয়, তাৰ ইম'শ্যন, তাৰ দৰে অসমত নাপায় আৰু নেক্সট টাইম। ঠিক আছে, বাই বাই।